এইবেলি কমলা বহুত লাগিছে দেই, এইখিনি আজি বিকি লওঁ। বাকী কমলা বাৰীলৈ যাবলৈ আছেই, ঘৰতে থকা জোপাতে ইমান লাগিছে। শুনিছা? জুলি, আজি মামনি বাৰ ঘৰৰ পৰা আহিমগেচোন দেই। গুৱাহাটীলৈ চেকআপত গৈছিলে যে, মামনি বাহঁত আহিলে মানে। কমলা কেইটামানো লৈ যাম মুনুকণ হাতলৈ। ওলাবা। মাংস অকণমান খাবলৈ মন গৈছিলে, যোৱাচোন পটককৈ ব্ৰইলাৰ অকণ লৈ আহা। ব্ৰইলাৰহে খাবা নেকি? লোকেল মুৰ্গী নোখোৱা? আজি ব্ৰইলাৰকে খাওঁ দিয়া। কোমল চাই মাংস আনিবা, চিকেন বিৰিয়ানী বনাম। মানে লোকেল চিকেনৰ বিৰিয়ানীটো ইমান ভাল নালাগে, কেলে জানো মাংস বুলি ক'লে ব্ৰইলাৰটোৱে মোৰ ভাল লাগে খাই। সেইদিনাখন মই আকৌ ইউটিউবত চাইছিলো, বৰ বেছিকে ব্ৰইলাৰ খোৱাটো ভাল নহয় হেনো। সেইটো হয় বাৰু, হ'লেও এতিয়া আৰু নোৱাৰিছো মিলাব। হ'ব দিয়া, তুমি খাম বুলি ভাবিছা যেতিয়া মই আনি দিম, তুমি চিন্তা কৰিব নালাগে জুলি। কমলা কেইজোপা কিন্তু ভাল সচৰ দেই, ইমান ডাঙৰ ডাঙৰ লাগিছে। ক'ৰ পৰা আনিছিলা বাৰু এইবিলাক? লগাইছিলা ক'ৰ পৰা? মনত পৰিলে দুখেই লাগে, আমাৰ বৌতীয়ে লগাইছিলে এইবোৰ। আমাৰ ঘৰত যিমানবোৰ ফল মূলৰ গছ দেখিবা বেছিভাগেই বৌতীয়ে লগাইছিলে। দৌতীয়ে গাঁত খান্দি দিছিলে, বৌতীয়ে ৰুইছিলে। সেইবোৰ কথা মনত পৰিলে মোক কান্দিবলৈহে মন যায় আৰু। কিন্তু ভাবিলে বৰ বেয়া লাগে, একো ভোগ কৰিবলৈ নাপালে জানা জুলি। আমাৰ আগতে যদিও মাটি বাৰী অৱস্থা পাতি এনে ভালে আছিলে, যদিও সা সুবিধা নাছিলেতো। বৌতীয়ে টিপকল মাৰি মাৰি পানী উলিয়াই, এনেকুৱা টান টিপকলটো। বাট কৰি বাই পুখুৰীলৈ যায় কাপোৰ কানি ধুবলৈ, টিউবৱেল মাৰি ধোৱা সাধ্য নাই। আমাৰ বাৰী চুকা পুখুৰীটো চেচুকীয়া, ঠাণ্ডা সাপ জোক ওলাই। কাৰেণ্টটো ভালকে নাছিলে তেতিয়া, লেমৰ পোহৰত জুমি জুমি ভাত বনাই, জুমি জুমি সেই ৰুমালত ফুল কৰে। মনত পৰিলে বেয়া লাগে, এতিয়া আমাৰ চব হ'ল বাৰু। গগন চোৱা, মনটো বেয়া নকৰিবা। যাৰ ভাগ্যত যি লেখা থাকে সেইটো হ'বই ন। তুমি যে এতিয়াও মাক মনত পেলাইছা সেইটোৱে ডাঙৰ কথা, বহুতেতো পাহৰিয়ে যায়। জুলি হ'ল নে? আহা আকৌ। হ'লে ব'লা, মই ওলালো। এইটো হটকেছত কি লৈছানো? এইটোত মই সেই চিকেন বিৰিয়ানী অলপ লৈ লৈছো আকৌ। মুনুকণ হাতে খাই ভাল পাই যে। ভালেই কৰিলা, ব'লা এতিয়া যাওঁ। ভাল উৎপাত কৰে দেই ল'ৰা ছোৱালীকেইটাই, অনবৰত দৌৰা দৌৰি ইটো মূৰৰ পৰা সিটো মূৰলৈ দলিয়াই ফৰ্ম উঠিয়াই শেষ কৰিব, একোটা বস্তু নাথাকে ভালকে। কোনোবাই নাই এনেকুৱা গৰু পিটন দিম নহয় মই। চব এই আইতাকে মূৰত তুলি তুলি বেয়া কৰিছে ল'ৰা ছোৱালীকেইটা। কিবা এটা ক'লে আহি পেলাই মাজতে মাতিব, মাৰিবলৈ খেদিলে লুকুৱাই দিব। কিবা এটা খাওঁ বুলি ক'লে পইচা উলিয়াই দিব, 10 টকা 20 টকা। এই শাহু বুইজনীৰ পৰা শান্তি নাইকিয়া হ'ল আৰু। ল'ৰা ছোৱালীকেইটা বেয়া কৰিব মোৰ। এনেকে নহ'ব ভাই, এনেকে নহ'ব। এইখন মোৰ ঘৰ, মোৰ ল'ৰা ছোৱালী, মই কেনেকে শাসন কৰিলোঁ মোৰ কথা। কোনোবাই মাজত মাতিলে মই কিন্তু শুদাই নেৰো। এনেকে মই বেয়া হ'বলৈ দিব নোৱাৰো নহয় ল'ৰা ছোৱালীকেইটা। ইহঁতক অলপ ঠাণ্ডা কৰিব লাগিব। এতিয়াই মূৰত তুলি ল'লে পিছত কি কৰিব ঠিক নাই। ডেকা হ'লে নেমানিব দেখোন মোক। আহিছে। কি কৰিছা তোমালোকে? মুনুকণ হটকেছত কি আনিছা মাহী? তোমালোকলৈ চিকেন বিৰিয়ানী লৈ আহিছো, আজি বনাইছিলো মানে, বৰ টেষ্টি হৈছে, খাবা দেই। মা নাই নেকি ঘৰত? আছে, মা ভিতৰত আছে, আইতাৰ লগত কথা পাতি আছে। তুমি ভিতৰলৈকে যোৱা। তুমি ফোন কৰা নাছিলা নেকি আহিম বুলি? কৰিছিলো, অকণমান দেৰিকে আহিম বুলি কৈছিলো আকৌ। সোনকালে আহি গলো আৰু, কাম বন কৰি আজৰি হলো। দেউতা ক'ত আছে আৰু কেনেকুৱা এতিয়া? নকবা আৰু মাহী, দেউতাক গুৱাহাটীৰ পৰা চেকআপ কৰি অনাৰ পিছত আগতে ভাল আছিলে, মুখে চুখে বকে মতা নাছিলে, মনে মনে আছিলে। এতিয়া এনেকুৱা খং কৰে গালিয়ে পাৰি থাকে দেখোন আমাক। সৰু সৰু কথাতে খং কৰে জানানে? আমি মা দেউতা মাতিব নোৱাৰো, আহি গালি পাৰে। ইমান হুলস্থুল কৰি আছে বোলে, মাথা ঘূৰাই গৈছে বুলি কয়। একো নহয় দিয়া, বেমাৰৰ পৰা উঠিছে যে সেইকাৰণে এনেকুৱা হৈছে। অলপ দিন সহ্য কৰা আৰু, একো নহয়। তাকেতো কৰি আছো মাহী, উপায় নাই আৰু। মই মাহঁতৰ ওচৰলৈ যাওঁচোন দেই। যোৱা, আমি কমলা কেইটামান খাই লওঁ। খা তহঁতি খা, বেলেগ মিঠা কমলা। আমি আকৌ গছৰ পৰা নিজে ছিঙি খাম বুলিহে ভাবি আছিলো। চববিলাক ছিঙিয়ে পেলালা নেকি? নাই, গোটেইবোৰ নাই ছিঙা। যাবি আকৌ। মই অকণমান পিছতহে খাম দেই, ৰ'দত বহি। তই খা। এইজনী যে বুঢ়ী মানুহৰ ৰকম কথাবোৰ কৈ থাকে আকৌ। ৰ'দত বহি খাই, কমলা খাবলৈ ৰ'দ লাগে নেকি? মিঠা কমলা এনেকেই ভাল লাগে খাই ভিতৰতে। তই কি বুজিবি, ৰ'দত নিমখ লগাই কমলা খাবলৈ কেনেকুৱা মজা লাগে। কুটি লৈ পেলাই ধনিয়া চনিয়া দি খাব লাগে, খাই চাবিচোন এদিন। কমলা ধনিয়া দি খাই নেকি? এনেকে খাব লাগে আকৌ, বতৰৰ ফল বতৰত এনেকেই খাই আকৌ। ৰবাব টেঙা বুলি ভাবিছ নেকি? খাই চাবিচোন ইউটিউবত কেনেকুৱা ধুনীয়াকৈ দিয়া থাকে। তহঁতিয়ে খাবি দেই ধনিয়া কুটি, মই এনেকে খাম। পিছত বিচাৰি নাহিবি আকৌ, আমি কুটি বাচি তেতিয়া বহিম। খা তহঁতৰ যেনেকে মন যায় তেনেকেই খা। আকৌ বিৰিয়ানী আনিছে মাহীয়ে, এইখিনি খাবি। বৰ ধুনীয়া হৈছিলে কিন্তু। কমলা আগত খাই লওঁ, তাৰপিছত বিৰিয়ানী খাম। মই আগত বিৰিয়ানী এখন খাই লওঁ, তাৰপিছত কমলা খাম, তেতিয়া হজম হৈ যাব। তই সেইবোৰকে কৈ থাক, কিহৰ পিছত কি খালে কি হজম হ'ব। মই এফালৰ পৰা খাই যাম, একেটা পেটলৈ যাব, হজম হৈ থাকিব লাহে লাহে। তহঁতি জাননে নাজান বাৰু, 10টা কমলা খালেহে বোলে এটা আমলখি সমান চি ভিটামিন পায়। LP স্কুলত থাকোতে মই পঢ়িছিলো। জানো মহা, জানো। কিন্তু আমলখিটো খাবলৈ বেছি টেঙা লাগে আকৌ। কমলাটো খাই টেষ্টি লাগে, সেইকাৰণে 10টা কমলাকে খাই দিম, এটা আমলখি খোৱাৰ নিচিনা হ'ব। চি ভিটামিন থাকে বোলে, খা। কিহৰ উৎপাত লাগিছে তহঁতৰ ন? ইমান হাল্লা কৰিছ যে শান্তিয়ে বহিব পৰা নাই মই। মাথাটো টিংটিঙাই গৈছেগৈ। চিঞৰ বাখৰ বাহিৰে বেলেগ কাম আছে নে নাই তহঁতৰ? দেউতা, আমি কমলাহে খাইছো, আমি চিঞৰ বাখৰ নাই কৰা নহয়। ক'ত পালি এইবোৰ কমলা? পাচিয়া দলিয়াই দিম আকৌ। মনে খাই থাক, হাল্লা কৰি নাথাকিবি। কেনেকেনো কেলে কৈছা দেউতা? মহাই মাহীয়ে ইমান মৰমত আনি দিছে। এইবোৰকে শিকিছ স্কুলত গৈ, ডাঙৰ লগত মুখে কেনেকে ক'ব লাগে। মই যিটো কৈছো সেইটো শুন, চিঞৰ বাখৰ কৰি নাথাকিবি, একদম চুপচাপ থাকিবি।
মই মানে একদম বেছি হাল্লাই শুনিব নোৱাৰো কিন্তু দেউতা আমিতো হাল্লা কৰাই নাই আমি কথাহে পাতিছো কথাও নাপাতিবি মই শব্দ শুনিলে মোৰতো ঘূৰাই যায় মোৰ আমি এতিয়া কথা নাপাতাকে কেনেকে থাকিম ন দেউতা চুপ একদম চুপ আৰু তই গগন তইও ইহঁতৰ সৰু ল'ৰা ছোৱালীকেইটাৰ লগত লাগি পেলাই এখন চিঞৰ বাখৰ কৰি আছ মই ভিনদেউ নাই কৰা নহয় চিঞৰ বাখৰ মই আপোনাক খবৰ ল'বলৈহে আহিছিলো পিছে আপোনাৰ গাটো কেনেকুৱা তহঁতবোৰে মোক আৰু বেমাৰী কৰি মাৰি পেলালি আৰু দেই সাধাৰণ কিবা এটা হৈছিলে তহঁতি মুঠতে গোটেইখন উলিয়াই পিছত বেমাৰ মৰিবলৈ লৈছিলো বুলি খবৰ ল'বলৈ আহি থাকিবি এনেকে জমে আখ পাব ভিনদেউ আপুনি বেয়া পালে হ'বলা হ'ব দিয়ক আপুনি আৰাম কৰকগে যাওক অকণমান গাটো ভাল লাগিব কি হৈছিলে মোৰ কি হৈছিলে আৰাম কৰিবলৈ মোৰ ঘৰ কাম নাই নেকি তহঁতৰ নিচিনা নহয় ঘৰ ঘূৰি ফুৰিবলৈ কাম বন নাইকিয়া দে মোৰ কাম আছে বহুত হাল্লা কৰি থাকিবি বুটি এইকেইজনী একদম লগ লাগি মাক জীয়াক গোটেইকেইজনী জ্বলিও হ'বলা খিটখিটা আছে ধন্যবাদ ফুচ ফুচাই আছে পেট পেটাই আছে ভাল ধমকি এটা দিমগে এতিয়া এয়াহে দেখিলা মহা এনেকৈ গালি পাই থাকে অনবৰতে সঁচাকে পাই কিনো জানো হ'ব দেউতা যদি সদায় এনেকুৱা হৈ যায় মায়ে যে কান্দিয়ে থাকে আৰু গালি পাই থাকে অনবৰতে আইতাৰ লগতো খনে খনে যায় হয়ো বৰ সমস্যা হ'ল দেখোন ইমান বেয়াকে গালি পাৰিলে মোকো বেয়া চা নাপাবা আৰু দেউতা কিবা এটা হৈছে মুঠতে ইটো পিছত সিটো মাজতে সেই ডিপ্ৰেশ্যনত যোৱা নিচাকে নমতা হ'ল এতিয়া সেই অলপ ভাল হৈছে টিঙিচ খঙি উঠি থাকে হ'বলা তাকেতো আমাক বৰ পাই পাই মাকো ইমান গালি পাই থাকে মায়ে কান্দি থাকে মনে সেইটোহে বেয়া কথা হৈছে খং উঠিব কোনোবা দিনা মই তোমালোকৰ ঘৰলৈ গুচি যাম দেই বস্তু বাহানি সামবালি এতিয়া ইমান ধুনীয়া দিন আহিছে লগৰবোৰে চবে পিকনিকত গৈছে ফুৰিবলৈ পথাৰত ভোজ ভাত খাইছে আমাৰ সেইবিলাক একো নাই আৰু এই কমলাকেইটা তুমি আনি দিলা খাবলৈ ল'লো সেয়া গালিহে পাৰিলে দেখিলা নাই তহঁতি বকে চিঞৰি নাথাক আকৌ গালি পাৰিবহি তাকেতো আমি এতিয়া সেই বোবা হৈ গ'লে হ'ব কথা নাপাতিম নেকি তহঁতি দেওবাৰে আমাৰ ঘৰলৈ যাবি পথাৰতে বনভোজ খাম দুখ কৰি নাথাকিবি হয়নে সঁচাকে যাম আকৌ যাবি দুইটা যাবি আমাৰ মনটো ভাল লাগিব পথাৰতে বনাই খাম এই দেউতা ভাল হ'ব লাহে লাহে চিন্তা নকৰিবি তহঁতি হ'ব মহা যাম বাৰু কি মানে এইবিলাক ন জুলি বুইছা নাই ভিনিয়াটো আধা পাগল হ'ল অনবৰতে বকি থাকে মোক যে কেইদিন ঘৰ পৰা উলিয়াই দিছে যাওকগে বুলি ইচ এটা তই আমাৰ ঘৰলৈকে বলো ইয়াত তই খেদন খাই থাকিব নালাগে মই খেদনলৈ চিন্তা কৰাই নাই সেইটো বলিয়াটো কিনো বকি আছে এইকেইদিন তহঁতৰ ঘৰলৈ গ'লে আকৌ মামনিজনী অকলশৰীয়া হ'ব যে অকলে চম্ভালিবলৈ দিগদাৰ লাগ বুলিলে লাগেই নহয় ভাত দে বুলিলে লাগে আৰু চাহ দে বুলিলে লাগে আৰু উৎপাত কৰে নহ'লে নকবি আৰু জুলি যি জমৰ যন্ত্ৰণা পাইছো এইকেইদিন কি ক'ম আৰু মাজতে সেই বেমাৰ বুলি গ'ল হোৱা কৰিলে তাৰপিছত মাত নমনা হ'ল ডিপ্ৰেশ্যন টাইপৰ এতিয়া আকৌ অলপতে খং গালিয়ে পাই থাকে আৰু গম পাওঁ এইবোৰ কিবা দৰৱ যায় বেমাৰ পৰা উঠিছে সেইকাৰণে খিংখিঙীয়া হৈছে হ'লেও আজিকালি সহ্য কৰা বাহিৰত হৈ গৈছে কৈছে নহয় অকল মোকেই নহয় ল'ৰা ছোৱালীকেইটাকো বকি থাকে সিহঁতেও দেখিব নোৱাৰা হৈছে বাপেকক হয়দেউ কোনে ভাল পাব বেমাৰে হওক বা চেমাৰে হওক ইমান গালি পাৰিবলৈ কথা নাই বত্তা বকি থাকিব কোনোবাই না দুখাপামান দিহে দিম মই খং উঠিলে হয় দেই চিন্তা নকৰিবা আৰু মামনিবা চব ঠিক হ'ব অকণমান ধৈৰ্য ধৰা ভিনদেউ তাৰমানে অকণমান খিংখিঙীয়া হৈছে বেমাৰ পৰা উঠা নাই জানো লাহে লাহে ঠিক হ'ব তাকে ঠিক হ'লেতো ভালেই নহ'লে কি হ'ব বাৰু মোৰ পাখৰিহঁত কি চলিছে ইয়াত কিহৰ বিয়নী মেলি ইমান খিটখিটনি ইমান ফুচফুচনি মই ইমান হাল্লা ভাল নাপাওঁ দেই এইখন মোৰ ঘৰ মোৰ মতে চলিব লাগিব মামনি কৈ দিছোঁ জাহা তাহা মানুহবোৰক ইয়াত ৰাখি লৈ মাতি চাহ ভাত খুৱাই থাকিলে নহয় মোৰ পইচা তামোল গছত লগা নাই হৈছে কিবা তোমাৰ কি হৈছে কোৱাচোন অনবৰতে বকি থকা যে ছোৱালীজনী দেখিছা নাই মুখখন শুকাই গৈছেগৈ তোমাৰ লগতে বেমাৰ বুলি কটাখন কষ্ট কৰিলে হস্পিটেলত দিনে ৰাতিয়ে খাটিলে তুমি এতিয়া সেই ভাল মাত এষাৰ দিয়াক চাই দেখোন অভদ্ৰামিহে কৰিছা আমি কিবা সদায় থাকো নে আলহীহে আহিছো আলহী এদিন আহি গুচি যায় আপোনাৰ নিচিনাকৈ বছৰ নাথাকে নহয় মই একো নকওঁ বুলি আপুনি ফাইদা ল'ব নালাগে আপুনিনো কি কেলে ইমান বকি আছে বাৰু আইতাজনী কিমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছে ল'ৰা ছোৱালীকেইটা সেই আইতাই ডাঙৰ কৰিলে গুমুদ্ধে আপুনি এতিয়া ইমান বকিছে যে এনেকে মোক শিক্ষা নিদিবা দেই মামনি কৈ দিছোঁ কথা বেয়া হ'ব কিন্তু চাহ ভাত বনাব লাগে ঘৰ অত কাম আছে এনেকৈ বহি কথা পাতি থাকিলে হয় ল'ৰা ছোৱালী পঢ়া শুনা কথা আছে কাপোৰ কানি ভাবলৈ আছে বাহিৰত ভাল কামত ইউজ কৰিবা টাইমবিলাক গম পাইছা নাই কথা পাতি টাইম পাছ কৰি লাভ নাই আজিকালি একদম ইউজফুল টাইম স্পেণ্ড কৰিবা প্ৰডাক্টিভিটি আহিব লাগে এনেই বহি থাকিলে লাভ নাই শৰীৰটো ডাঙৰ হোৱা বহি একো নহয় আৰু প্ৰেচাৰ চুগাৰ গোটেইখন পাব যিখন ৱেট বাঢ়িছে তোমাৰ খাই বহি থাকোঁতে আকৌ হাল্লা শুনিলে কিন্তু মোৰ মগজ বেয়া হৈ যাব ভিনদেউ অকণমান ঠাণ্ডা হওকচোন অকণমান বুজক ইমানকে গালি নাপাৰিব মোক বুজাবলৈ নাহিবা হত দেই তোমালোকে বুজনি নিজৰ লগত ৰাখিবা নিজৰ ঘৰত ৰাখিবা মোৰ ঘৰত নহয় কথাই প্ৰতি কান্দি নেদেখাবা দেই মামনি হ'লে কৈ দিছোঁ খং উঠি যাব মোৰ ইমান কষ্ট কৰিছে এতিয়া সেই বকি থাকে ৰকি থাকে একদম শান্তি নাইকিয়া হ'ল আৰু আপোনালোকে জনাবচোন কি কৰিলে ভাল হ'ব এতিয়া